ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ইতিমধ্যে মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিছিল আৰু প্ৰতিবেদন দাখিল কৰাৰ লগে লগে 6 জনগোষ্ঠীৰ নেতৃবৃন্দই এতিয়া সেই প্ৰতিবেদনখনক লৈ আচলতে কেনেধৰণে আগবাঢ়িছে এই সম্পৰ্কত আমি চুতীয়া যুৱ সন্মিলনীৰ সভাপতি কৌস্তভ কিশোৰ হৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ আৰু তেখেতৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম যে গোটেই বিষয়টো বৰ্তমান মুহূৰ্তত চুতীয়া যুৱ সন্মিলনীয়ে কেনেধৰণে বিষয়টো আগবঢ়াই নিছে মই পুনতে আপোনাক লগ পাইছোঁ আৰু আপোনাৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বৰ কাৰণে বিচাৰিম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিলে এতিয়া চুতীয়া যুৱ সন্মিলনীয়ে কেনেধৰণে আগুৱাই গৈ আছে যে এতিয়া আমি দেখিছোঁ জিলাই জিলাই আপোনালোকে পৰ্যালোচনা সভা চিন্তন বৈঠক পাতিছে বিভিন্নজনে বিভিন্ন ধৰণৰ বিষয়বিলাক আগবঢ়াইছে গতিকে এই মুহূৰ্তত আপোনালোকৰ সংগঠনে কেনেধৰণে কাম কৰি আছে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আজি এই কথাখিনি সোধাৰ কাৰণে ৰাইজৰ মাজলৈ লৈ যোৱাৰ সুবিধা দিয়াৰ কাৰণে আচলতে কথাটো হ'ল যে আমি জনজাতিকৰণ কিয় বিচাৰিছোঁ আমি জনজাতিকৰণ এই কাৰণেই বিচাৰিছোঁ যাতে আমাৰ স্বভূমিত যি ভূমিত আমাৰ পিতৃপুৰুষসকলে এক বৰ্ণিল বৰ্ণাঢ্য সভ্যতা গঢ়ি তুলিছিল সেই ভূমিত যাতে আমাৰ ভূমিৰ অধিকাৰ যাতে আমাৰ হাতত সুৰক্ষিত হৈ থাকে আমাৰ ৰাজনৈতিক অধিকাৰ যাতে আমাৰ হাতত থাকে আমাৰ ভূমিত যাতে আমাৰ যি প্ৰাকৃতিক সম্পদৰ পৰা অধিকাৰ সেই অধিকাৰ যাতে আমাৰ হাতত থাকে আৰু সেইকাৰণে আমি জনজাতিকৰণৰ দাবী কৰিছিলোঁ আৰু বিভিন্ন দাবী আলোচনা আন্দোলনৰ শেষত অসম চৰকাৰে এখন মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় তেওঁলোকে বিধানসভাত উপস্থাপন কৰিলে আৰু এই যিখন প্ৰতিবেদন উপস্থাপন কৰিলে প্ৰতিবেদনখন আমি এতিয়া ৰাইজৰ কাষলৈ যিসকল ৰাইজৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদেৰে আমি আন্দোলনখন আগবঢ়াই লৈ গৈছিলোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ তেওঁলোকৰ কাষলৈ আমি এই প্ৰতিবেদনখন লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বিভিন্ন দিহা পৰামৰ্শবিলাক আমি লৈছোঁ আৰু প্ৰত্যেকেই সকলোৱে আমাক এটা দিহা পৰামৰ্শ দিছে যে যিহেতু বিজেপি চৰকাৰে শাসনলৈ অহাৰ আগমুহূৰ্তত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে তেওঁলোক শাসনলৈ আহিলে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব এতিয়া কথাটো হ'ল তেওঁলোকে আমাক কেনেকৈ প্ৰদান কৰে কি ধৰণে প্ৰদান কৰে সেইটো আমাৰ ডাঙৰ কথা নহয় কথাটো হ'ল যে তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে আমাক আখৰে আখৰে পালন কৰিব লাগে আৰু তাৰ কাৰণে ৰাইজে দিয়া যি দিহা পৰামৰ্শ সেই দিহা পৰামৰ্শ আগবাঢ়ি যাবৰ কাৰণে চুতীয়া যুৱ সন্মিলন অসম দায়বদ্ধ আৰু ৰাইজে আমাক যি ধৰণে দিহা পৰামৰ্শ আগবঢ়াব ৰাইজে এতিয়া কৈছে যে 26ৰ আগত আমাক জনজাতিকৰণৰ মৰ্যাদা তেওঁলোকে যেনেদৰে দিয়ে ক'ৰ পৰা আনি দিয়ে সেইটো তেওঁলোকে জানে কিন্তু আমাক আমাৰ অধিকাৰ প্ৰদান কৰিব লাগে দেখা যায় এতিয়া বিভিন্নজনে এতিয়া আপোনালোকে জিলাই জিলাই এই গোটেই বিষয়খিনি আগুৱাই নিছে চুতীয়া যুৱ সন্মিলনী বা চুতীয়া গোটেই ৰাইজে আচলতে বিশেষজ্ঞ কমিটি বা এই প্ৰতিবেদনখনক লৈ পৰ্যালোচনা কৰিবৰ কাৰণে আচলতে কিবা কমিটি আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি নাই এতিয়ালৈকে আমি সমিতি কথা চিন্তা চৰ্চালৈ অহা নাই আমি যিহেতু গোটেই জিলাই জিলাই যিসকল আমাৰ গণ্য মান্য অভিজ্ঞ ব্যক্তি আছে যিসকল আইনজ্ঞ আছে যিসকল কলেজ বা শিক্ষক লগত জড়িত হৈ আছে সকলোৰে আমি এটা তেওঁলোকৰ দিহা পৰামৰ্শ ল'বৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু নিশ্চিতভাৱে প্ৰত্যেকখন জিলাৰ দিহা পৰামৰ্শ লাভ কৰাৰ পিছত আমি কেন্দ্ৰীয়ভাৱে এখন আলোচনা অতি সোনকালে আয়োজন কৰিম আৰু তাতে আমি এটা জাতীয় সিদ্ধান্ত গ্ৰহণ কৰিম যে আচলতে আমি ইয়াৰ পিছৰ পৰ্যায়ত কি ধৰণে আগবঢ়াই লৈ যাম আচল কথাটো হ'ল যে আমাক চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে জনজাতিকৰণৰ আৰু এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব লাগে প্ৰত্যেকেই সেই কথাটোৱে আমাক স্পষ্টভাৱে জনাইছে আৰু তেনে এক আদৰ্শৰে চুতীয়া যুৱ সন্মিলন অসম আগবাঢ়ি যাব যদিহে তেওঁলোকে আমাক দিয়া যি প্ৰতিশ্ৰুতি পালন নকৰে তেনেহ'লে নিৰ্বাচনত ৰাইজে তাৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব দেখা যায় যে পুনৰবাৰ যিহেতু নিৰ্বাচনৰ যিটো ইস্তাহাৰত বিজেপিয়ে এই বিষয়টোক আপোনালোকক স্থান দিছিলে আৰু যিহেতু তেখেতলোকৰ যিটো 2টা কাৰ্যকালৰ শেষৰ সময়খিনিত এই গোটেই বিষয়বিলাক মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে এই মুহূৰ্তত যিহেতু নিৰ্বাচনো আহিছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আকৌ আপোনালোকক এনেধৰণৰ প্ৰতিশ্ৰুতি বহুখিনি কথাই ক'ব এইবাৰ আচলতে বিগত 10 বছৰে আপোনালোকে প্ৰতাৰণাৰ সন্মুখীন হ'ল এইবাৰ কেনেধৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব যে এইবাৰো যদি তেখেতলোকৰ এই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন যিটো চিচিটোৱাই 1 মাহৰ সময় লৈছে তেখেতলোকৰ আখুৱাখিনিক তেখেতলোকে প্ৰতিবেদনসমূহক তেখেতলোকে আঙুলিয়াই দিব আৰু মতক মৰাণসকলেও যিবিলাক আখুৱা আছে সেইখিনি দিছে ক'ৰবাত চুতীয়া জনগোষ্ঠীৰ এই গোটেই বিষয়বিলাকতো ক'ৰবাত আখুৱা ৰৈ গৈছে বুলি আপোনালোকে ভাবে নেকি নে আপোনালোকৰ ক'বলগীয়া বা তাত একো আখুৱা নাই প্ৰতিবেদনখন আচলতে এই যিটো জনজাতিকৰণৰ যিটো দাবী যিটো জনজাতিকৰণৰ যিটো আমি মৰ্যাদা লাভ কৰিব লাগে এইটো আজি 10 বছৰ আমি প্ৰতাৰিত নহয় আচলতে ভাৰত যেতিয়া স্বাধীন হৈছে তেতিয়াৰ পৰা আমি প্ৰতাৰিত হৈছোঁ আমি জনজাতি হোৱাৰ পিছতো ভাৰতীয় সংবিধানে বিভিন্ন কাৰণত আমাক জনজাতীয় মৰ্যাদা আজিলৈকে প্ৰদান নকৰিলে আৰু বিভিন্ন সময়ত বিভিন্ন শাসনাধীষ্ঠ চৰকাৰবিলাকে কংগ্ৰেছেই হওক
বিজেপিয়ে হওক বা বিভিন্ন দলবিলাক যেতিয়া শাসনলৈ আহিছে প্ৰত্যেকবাৰেই তেওঁলোকে এই নিৰ্বাচনী যিটো 6 জনগোষ্ঠীৰ বিষয় এই বিষয়টোক তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে আৰু পিছত তেওঁলোকে ৰাজনৈতিক অস্ত্ৰ হিচাপে এইটো ব্যৱহাৰ কৰে। শেহতীয়াকৈ আমি এটা কথা দেখিবলৈ পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুদক্ষ নেতৃত্বত এই বিষয়টোৱে এটা গতি লাভ কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই যি গতি এই গতিটো কিন্তু ইমান এটা স্থবিৰ হৈ গ'লে নহ'ব। আচল কথাটো হ'ল যে এই বিষয়টো এটা সুমীমাংসা হ'ব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা বিশ্বাস সম্পূৰ্ণৰূপে আছে আৰু আমি আশা ৰাখিম যে নিৰ্বাচনৰ সন্মুখত তেওঁ দিয়া যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি তেওঁ পালন কৰি দেখুৱাব আৰু সমান্তৰালভাৱে যে যিবিলাক জনগোষ্ঠীয়ে আমি একত্ৰিত হৈ থকাৰ যি সমন্বয়ৰ ভাৱ এই সমন্বয়ৰ ভাৱ যিসকলে ভাঙিব বিচাৰিছে যে আমাক বাধা দিবলৈ বিচাৰিছে এই বাধাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আচলতে আমি বিচাৰোঁ যে অসমৰ ভূমি সুৰক্ষিত হ'ব লাগিব, অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগিব, সম্পদৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব আৰু তাৰ কাৰণে অসম এখন জনজাতীয় ৰাজ্য হ'ব লাগিব, অসমত ইণ্টাৰনেট পাৰ্মিটৰ ব্যৱস্থা হ'ব লাগিব আৰু এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আগবঢ়াই নিয়াৰ প্ৰাকক্ষণত যদি কোনোবাই বাধা দিয়াক স্থবিৰ কৰিব বিচাৰিছে তেনেহ'লে যিসকলে বাধা দিব তেওঁলোকক কিন্তু সেই সমষ্টিবিলাকত চুতীয়া জনপদে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীয় ৰাইজে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে টঙালি বান্ধিছে। আমি কোনো ৰাজপথৰ আন্দোলন বা বাট পথ অৱৰোধ কৰি আমি আন্দোলন কৰি নেদেখুৱাওঁ, কিন্তু আমাক যিসকলে প্ৰবঞ্চনা কৰিব আমাক যিসকলে বাধা দিব তেওঁলোকক কিন্তু 26ৰ নিৰ্বাচনত আমি উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছোঁ।